Today we are going to discuss a lesson named The Prince of Pani Dihing from your textbook. The lesson belongs to class 8. So all the students please stay attentive and try to read the lesson 4 or 5 times and understand what its meaning. তোমালোকে পাঠটি 4-5 বাৰ পঢ়িবা ভালদৰে পঢ়ি যিখিনি নজনা শব্দ আছে সেইখিনি অৰ্থ জানিবলৈ যত্ন কৰিবা লগতে পাঠটিত অসমীয়াত কি কৈছে সেইখিনি কথাও মন দি শুনিবা মই পাঠটি অসমীয়াত বুজাই দিম লগতে যিখিনি নতুন শব্দ আছে তাৰ অৰ্থসমূহ স্ক্ৰিনত দি দিম তোমালোকে মন দি পাঠটি চাই যাবা Let's start the lesson. মই তোমালোকক শব্দৰ অৰ্থসমূহ স্ক্ৰিনত দি দিম তাৰ পৰা শব্দৰ অৰ্থ নিজৰ নোটবুকত টুকি ল'ব পাৰিবা এতিয়া আহাচোন আমি পাঠটি পঢ়াৰ লগতে পাঠটিতনো কি কৈছে জানিবলৈ যত্ন কৰোঁ The Prince of Pani Dihing Pani Dihingৰ ৰাজকুমাৰ Prince মানে ৰাজকুমাৰ You all know what happens when it rains heavily during the monsoon season and floods come. তোমালোক সকলোৱে জানা যেতিয়া বাৰিষাৰ বতৰত বৰষুণ হয় বহুত বেছি বৰষুণ হয় আৰু তেতিয়াই বানপানীৰ সৃষ্টি হয়. In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. তোমালোকক দলত ভাগ হৈ বানপানীৰ সময়ত সৃষ্টি হোৱা 5টা সমস্যা আৰু আমি নিজক ৰক্ষা কৰিবৰ বাবে কি কি কৰিব লাগে তাৰ 5টা সমাধান আমাক উলিয়াবলৈ কৈছে then share your points with the rest of the class তাৰপাছত শ্ৰেণীৰ অন্য ছাত্ৰ-ছাত্ৰীৰ লগত সেইখিনি আলোচনা কৰিবলৈ কৈছে Here is a story of a flood in a rural area called Sitolia and how people responded to it. ইয়াত এই পাঠটিত চিটলিয়া নামৰ এটি অঞ্চলত হোৱা বানপানীৰ কাহিনী আমাক দিছে লগতে মানুহবিলাকে সেই বানপানীত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে তাৰ বিষয়ে আমাক জনোৱা হৈছে After you finish reading পঢ়াৰ শেষত compare your answer with the story how many things were similar তাৰপিছত তোমাৰ যিখিনি সমস্যা আছিল আৰু সমস্যাৰ সমাধান তুমি উলিয়াইছিলা সেইখিনিৰ লগত পাঠটিত থকা যিখিনি সমস্যা আমি দেখিলো বা সমাধান দেখিম সেইখিনি মিলাই চাবলৈ কৈছে এতিয়া আমি পাঠটিৰ মাজলৈ আগবাঢ়ো শব্দৰ অৰ্থবোৰ তোমালোকে স্ক্ৰিনত দেখিবলৈ পাবা It rained heavily all week গোটেই সপ্তাহ জুৰা ধাৰাসাৰ বৰষুণ হৈছিল The swelling water of the Brahmaputra continued rising ব্ৰহ্মপুত্ৰৰ পানীভাগ একেৰাহে বৃদ্ধি পাবলৈ ধৰিছিল Panic gripped Sitolia and its neighboring villages Sitolia আৰু তাৰ ওচৰে-পাজৰৰ গাঁওসমূহত এই বানপানীয়ে কিহৰ সৃষ্টি কৰিছিল সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বা সন্ত্ৰাসে গ্ৰাস কৰি পেলাইছিল Khogен's own village Borgaon was not far from there Khogেনৰ নিজৰ গাঁও বৰগাঁওখনো তাৰ পৰা দূৰত নাছিল That morning সেইদিনা ৰাতিপুৱা a loud roar alerted the riverside villagers নদী কাষৰীয়া গয়াই সেইদিনা ৰাতিপুৱা এটা ডাঙৰ চিঞৰ শুনিবলৈ পালে They realized that the worst had happened. সিহঁতি অনুভৱ কৰিলে বা সিহঁতি উপলব্ধি কৰিলে যে আটাইতকৈ বেয়া ঘটনাটোৱে ঘটিলে বেয়া ঘটনাটো কি এতিয়া The embankment at Sitolia village was breached. Sitolia গাঁৱৰ কাষতে থকা মাথাউৰিটো ভাগিছে সেইটোৱে হ'ল তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ বা বেয়া ঘটনা Horrified they braced themselves for what was to come ভয়াতুৰ গয়া নিজক
কি কৰিছিলে সাজু কৰিছিলে কিহৰ কাৰণে কি হ'ব লগা হৈ আছে বা কি যি হ'বলৈ গৈ আছে তাৰ বাবে সকলোৱে ভয়ত সাজু হ'বলৈ ধৰিছিল In moments, a huge waves of water broke into the village. মুহূৰ্তৰ ভিতৰতে ডাঙৰ পানীৰ ঢৌৱে গোটেই গাঁওখন মানে ডুবাই পেলালে The water rolled over some of the house tops. কিছুমান ঘৰৰ ছালৰ ওপৰেদি পানী বাগৰিবলৈ ধৰিলে The air quickly filled with the cries and wails of the village folk huddled on rooftops of the Sanghar and a man bellowing of the livestock being swept away. আমি কি পালো মুহূৰ্তৰ ভিতৰতে গোটেই গাঁওখন পানীৰে ভৰি পৰিল গাঁৱৰ মানুহসকলে নিজৰ চাংঘৰৰ ছালত থুপ খাই ৰল আৰু চাৰিওফালে গোটেই পৰিৱেশত মানুহৰ কান্দোন ভাহি উঠিল লগতে তেওঁলোকৰ যিখিনি পশুধন আছিল মানে ঘৰৰ যিখিনি জীৱ-জন্তু আছিল সেইখিনিও পানীত উটি যাবলৈ ধৰিলে মানে বানপানীত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয় হেতুৰ কথাকে আমাক কৈছে নেক্সট পেৰাগ্ৰাফ খগেন a young man of 17 quickly grasped the seriousness of the situation and swung into action 17 বছৰীয়া ডেকা খগেনে মুহূৰ্তৰ ভিতৰতে পৰিস্থিতিৰ গভীৰতাক বুজি নিজৰ কামত লাগি গ'ল The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. He is a brave fellow, they often said. গাঁৱৰ মানুহ লগতে তাৰ নিতাই পুখুৰী কলেজৰ তাৰ সমনীয়াসকলে তাক কি বুলি মাতে পানী দিহিঙৰ ৰাজকুমাৰ বুলি মাতে আৰু তাক সকলোৱে কি বুলি কয় যে হি এজন সাহসী ল'ৰা Roman, hurry up, Khoghen shouted to his friend. There is no time to lose. Get hold of the others. Where are Dambaru, Dhon and Abbas? Roman ran towards him. You know? Khogene চিঞৰি নিজৰ বন্ধুক মাতিলে ৰমেন সোনকাল কৰা আমাৰ হাতত সময় নাই আমি আমাৰ লগৰ সকলকো মাতি আনা ডম্বৰু ধন আৰু আব্বাস ক'ত আছে ৰমেন তাৰ ফালে দৌৰি আহি পেলাই কিবা এটা ক'ব খুজিছিলে Cutting him short, Khoghen said, তাক হেডহতে ৰখাই খগেনে পুনৰ ক'লে We need a few wraps of banana trunk. আমাক কি লাগিব কলগছৰ ভুৰ লাগিব I will bring along my father's boat. We must rush to Sitolia. মই মোৰ দেউতাৰ নাওখন লৈ আহিছো গতিকে আমি চিটলিয়ালৈ যাব লাগিব In no time, 5 rafts were ready, each one steered with long poles by 2 boys. মুহূৰ্তৰ ভিতৰতে 5খন নাও বা ভুৰ তৈয়াৰ হৈ গ'ল আৰু এখন ভুৰত দুজনকৈ লৰাই উঠি নিৰ্দিষ্ট দিশত আগবাঢ়ি গ'ল The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia. খগেনৰ নাওখনেৰে খগেনে সকলোকে বাট দেখুৱাই আগত গৈছে কলৈ গৈছে ইহঁত চিটলিয়া গাঁৱলৈ গৈছে The Maroon had to be rescued in no time. কোনো সময় নষ্ট নকৰাকৈ সকলোকে উদ্ধাৰ কৰিব লাগিব By the time the people of Sitolia had been evacuated to the high grounds of the school building, কম সময়ৰ ভিতৰতে চিটলিয়া গাঁৱৰ মানুহসকলক ওখ ঠাইলৈ অৰ্থাৎ স্কুল ঘৰৰ ওখ ঠাইলৈ স্থানান্তৰিত কৰা হ'ল Khoghen and his friends were exhausted. But there remained the work of making arrangement of food and water for men, women and children sheltered in the school building. খগেন আৰু তেওঁৰ বন্ধুসকল বহুত ক্লান্ত বা ভাগৰুৱা হৈ পৰিছিল যদিও সিহঁতে কিহত লাগিছিল স্কুল ঘৰত থকা পুৰুষ মহিলা বা
অন্য শিশুসকলৰ বাবে খাদ্য আৰু পানীৰ যোগান ধৰাত সিহঁত ব্যস্ত হৈ পৰিছিল। The civil authorities of Dimou also had to be informed immediately. ডিমৌৰ যিখিনি চৰকাৰী কৰ্তৃপক্ষ আছে তেওঁলোকক অতি সোনকালে সেই বিষয়ে খবৰ দিয়া হৈছিল। Hey খগেন, নৰেনকাই shouted from across the stretch of flood water. বানৰ পানীৰ মাজেদি নৰেনকায়ে চিঞৰি খগেনক মাতিলে। খগেন, Dr. Hati Barua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? নৰেনকায়ে খগেনক ক'লে যে খগেন ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰীৰ হস্পিটেলৰ ঘৰত আছে, মানে বন্দী হৈ আছে। কিবা এটা কৰা, তুমি পাৰিবানে? এনেকৈ বুলি খগেনক কৈছে। অ'কে নৰেনকাই চাউটেড খগেনে ক'লে ঠিক আছে নৰেনকাই। ডম্বৰু হোপ ইনটু দ্য boat, we have got a job. খগেনে ডম্বৰুক ক'লে ডম্বৰু নাৱত উঠা, আমাৰ এটা কাম আছে। He called out to one of his friends, then he steered the boat towards the dispensary. Dispensary মানে ঔষধালয়, য'ত ঔষধ থাকে যে হস্পিটেলৰ ঔষধ থকা ঠাই বা ঔষধালয়, ফাৰ্মাচী বুলি ক'ব পাৰা। খগেনে নিজৰ বন্ধুজনক মাতিলে আৰু নাওখন ঔষধালয়ৰ ফালে আগুৱাই লৈ গ'ল। He had a knack for solving all the problems. সি কি কৈছে সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ এটা দক্ষতা তাৰ গাত আছে। Half an hour later, আধা ঘণ্টাৰ ভিতৰত the boat reached the doctor's house. নাওখন ডক্টৰৰ ঘৰ পালেগৈ। It narrowly missed crashing into the railing of the veranda of the doctor's house. তাৰমানে ডক্টৰৰ ঘৰৰ বাৰাণ্ডাত থকা ৰেলিঙত খুন্দা নোখোৱাকৈ যেনে তেনেহে নাওখন ৰ'ল। The doctor and মণি বাইদেউ heaved a sigh of great relief. ডক্টৰ আৰু ডক্টৰৰ পত্নী মণি বাইদেৱে সিহঁতক দেখি এটা কি কৰিলে স্বস্তিৰ নিশ্বাস পেলালে বা হুমুনিয়া কাঢ়িলে। Step into the boat, sir and বাইদেউ. খগেন stretched out his hands towards বাইদেউ. খগেনে বাইদেউৰ ফালে হাতখন আগবঢ়াই ক'লে যে ছাৰ আৰু বাইদেউ নাৱত উঠক। The doctor was helped into the boat. মণি বাইদেউ was greatly scared to step into the boat rocking in the water. ডক্টৰজন নাওখনত উঠিলে। মণি বাইদেৱে সেই সময়ত কি কৈছে নাওখন যিহেতু পানীত আছিলে আৰু তেওঁ নাওখনত উঠিবলৈ কি হৈছিলে অলপ ভয় খাই আছিলে। Somehow she was also helped into the boat. যেনে তেনে তেওঁ নাওখনত উঠিলে। Two of the doctor's men also got into the boat. ডক্টৰৰ লগত থকা দুজন ব্যক্তিও নাওখনত উঠিলে। We have to go upstream for some time. কি কৈছে যে আমি অলপ সময় আমি মানে কি কৰিব লাগিব পানীৰ সোঁতত গৈ থাকিব লাগিব বুলি কৈছে খগেনে ডক্টৰজনক ক'লে। The boat was now quite heavy with 6 persons and the doctor's bag, but it moved on steadily. যিহেতু নাওখনত কেইজন আছিলে 6জন মানুহ আছিলে আৰু লগতে ডক্টৰৰ বেগটো আছিলে, গোটেই নাওখন অলপ গধুৰ হৈ পৰিছিলে যদিও নাওখন স্থিৰ হৈয়ে গৈ আছিল। Are you still scared, বাইদেউ? ডম্বৰু asked the doctor's wife playfully. ডম্বৰুৱে ডক্টৰৰ পত্নীক সুধিলে যে আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ? She smiled. No, not when you two are around, she said. তেওঁ হাঁহি ক'লে যে নহয় তোমালোক দুটা কাষত আছে যিহেতু গতিকে মোৰ ভয়ৰ কোনো কাৰণ নাই। The boat took a U-turn now. নাওখনে কি কৈছে মানে এনেকৈ ঘূৰিব লগা হৈছিলে, U-turn ল'ব লগা হৈছিলে। It began to move swiftly with the current. Current মানে সোঁত, যিহেতু তেওঁলোক সোঁততে গৈ আছে মানে বঠা মৰাৰ কোনো প্ৰয়োজন হোৱা নাই যে ইমানেই পানী আছে, গতিকে তেওঁ সোঁততে যিহেতু গৈ আছে গতিকে তেওঁ নাওখনে কি হৈছিলে U-turn যেতিয়া ল'ব খুজিছে লাহেকৈ ভালদৰেই সোঁতৰ জৰিয়তে তেওঁলোকে কি কৰিছিলে সেইটো কৰিব বিচাৰিছিলে। খগেন এণ্ড ডম্বৰু
altered the course of the boat to negotiate a sharp fall. দুইজনে খগেন আৰু ডম্বৰুৱে কি কৈছিলে নাওখন চম্ভালি আছিলে ইজনে সিজনক লগত মিলি নাওখন চম্ভালি আগুৱাই লৈ গৈ আছিলে but the next moment a strong undercurrent almost pulled at the boat like a magnet. কিন্তু অকমান সময়ৰ পাছতে কিছু মুহূৰ্তৰ পাছতে এটা শক্তিশালী তল হুতে কি কৰিছিলে নাওখনক নিজৰ ফালে চুম্বকৰ নিচিনাকৈ টানি লৈ গ'ল. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the floods water. আৰু সেই পকনীয়া খুটত নাওখন কি হৈছে লুটি খাই পৰিলে আৰু নাওত থকা সকলো মানুহ বানৰ পানীত মানে পৰিল. নাওখন মানে লুটি খাই পৰিল বুলি কৈছে আৰু নাওত যিকেইজন মানুহ আছিলে 6 জন মানুহ তেওঁলোক পানীত পৰি গ'ল. Once again খগেন was quick to respond. আকৌ এবাৰ খগেন মানে মুহূৰ্তৰ ভিতৰতে প্ৰতিক্ৰিয়া কৰিলে. In the semi darkness of the evening খগেন spotted Moni Baido's head popping in and out of the water as she was carried along by the current. আবেলিৰ এই সময়ছোৱাত মানে অলপ আন্ধাৰ হ'বলৈ যেহেতু ধৰিছে তেনে সময়তে খগেনে দেখিলে যে মণি বাইদেউৰ আৰু মূৰটো পানীৰ পৰা কি হৈছে এবাৰ ওলাইছে এবাৰ সোমাইছে এনেকুৱা হৈ আছে যেহেতু তেওঁ খুটৰ লগত উটি যাবলৈ ধৰিছিল. An expert swimmer খগেন dashed towards her like an otter. যেহেতু খগেন হাতুৰাত পাকৈত গতিকে খগেনে উদৰ নিচিনাকে তেওঁৰ ফালে হাতুৰি গ'ল. He caught her by the arm and helped her to keep afloat until they reached a mount above the floodwater. He তেওঁক হাতখনেৰে ধৰি তেওঁক উটি নোযোৱাকে বা ডুব নোযোৱাকে ধৰি পেলাই এটা বানপানীৰ মাজত ওলাই থকা এটা হাফলুৰ ফালে লৈ আহিলে মানে তেওঁক ধুনীয়াকে ধৰি পেলাই লৈ আহিলে. The doctor was also rescued and carried to the mount. ডক্টৰজনো সেই হাফলটোৰ ফালে আহিলে সকলো মানে তাতে উঠিলেহি. Domboru and the 2 other men somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু আন দুজন মানুহে যেনে তেনে কৰি লুটি খাই যোৱা নাওখন বচাবলৈ সক্ষম হ'ল যিখন কেছে উটি যাবলৈ ধৰিছিলে. Managed to bail out the water with the tubs tied to the boat. মানে সিহঁতে কি কৰিলে নাৱৰ ভিতৰত যে পানী সোমাইছিলে সেইখিনি অতৰাবলৈ মানে বাহিৰলৈ পেলাবলৈ পানীখিনি উলিয়াই দিবলৈ সক্ষম হ'ল. The boys picked up the doctor and his wife and flung them into the boat. ল'ৰাহঁতে ডক্তৰ আৰু তেওঁৰ পত্নীক আকৌ পুনৰ নাওখনত উঠাই দিলে. The crisis was over. আৰু সিমানতেই সেই সন্ত্ৰাসৰ অন্ত পৰিল. And you have saved our lives, given us a new life. We shall never be able to repay what you did today, exclaimed the doctor, patting Khoghen's back. ডক্টৰজনে খগেনৰ পিঠিত থপৰিয়াই ক'লে যে খগেন তুমি আমাৰ জীৱন ৰক্ষা কৰিলা আমাক এটি নতুন জীৱন দিলা তুমি আজি যি কৰিলা তাৰ ধাৰ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো. মণি বাইদেউ touched his arm gently and said, "Thanks খগেন." মণি বাইদেৱে তেওঁৰ হাতখনত ধৰি ক'লে যে খগেন ধন্যবাদ. ছাৰ খগেন said emotionally. খগেনে আবেগিক হৈ ক'লে যে ছাৰ you remember my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment. ছাৰ আপোনাৰ মনত আছেনে মই আৰু মোৰ মা আপোনাৰ হস্পিটেললৈ 3-4 বাৰ আহিছিলোঁ যেতিয়া মাৰ এটা ডাঙৰ অসুখ হৈছিল. Oh yes, I remember her. How is she now? তেতিয়া ডক্টৰে কৈছে হয় মোৰ মনত আছে তেওঁ এতিয়া কেনেকুৱা. She is fine by the grace of God and your help. তেওঁ এতিয়া ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ত ভালেই আছে. That's wonderful. What do they call you? Some prince? তেতিয়া ডক্টৰজনে কৈছে যে এইটো বহুত ভাল কথা তোমালোকক তেওঁ কি বুলি কয় ৰাজকুমাৰ এনেকৈ বুলি কৈছে কৈ পেলাই The Prince of Panidihin reminded Domboru. তেতিয়া ডম্বৰুৱে মনত পেলাই কৈছে যে পানীদিহিঙৰ
Rajkumar. You are a real prince. The doctor patted Khoghen's back once again with a smile. ডক্টৰজনে খগেনৰ পিঠিত আকৌ থপৰিয়াই ক'লে যে তুমি সঁচাকৈ এজন ৰাজকুমাৰ। The bright moon lit up the muddy floodwater like gleaming silver. বোকাৰে পৰিপূৰ্ণ বানৰ পানীৰ ওপৰত উজ্জ্বল জোনটো জিলিকি উঠিছে। The boat bent its way towards the school building gracefully. নাওখনে কি হৈছে স্কুল ঘৰৰ ফালে আহিবলৈ ধৰিলে। The doctor knew that he would be the only doctor in the newly set up relief camp. ডক্টৰে জানে যে সেই কেম্পটোত সেই যিটো মানে স্কুল ঘৰটোত তেওঁৱেই হ'ল একমাত্ৰ ডক্টৰ। But with Khoghen and the others around, there would not be many problems, thought the doctor. কিন্তু খগেন আৰু অন্যসকল যিহেতু তেওঁৰ চাৰিওকাষে আছে গতিকে তেওঁৰ বেছি সমস্যা হ'ব নালাগে, thought the doctor. ডক্টৰজনে ভাবিবলৈ আৰম্ভ কৰিলে। এইটোৱে আছিল দ্য প্ৰিন্স অফ পানী দিহিঙৰ কাহিনী। ইয়াত আমাক বানপানীৰ এনেকুৱা এটা পৰিস্থিতিৰ কথা দিছে যিটো পৰিস্থিতিত এজন ল'ৰাই সাহসিকতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ হ'ল খগেনে নিজৰ লগত অন্যসকলক সাঙুৰি লৈছে আৰু লৈ মানুহৰ হকে মানুহক সহায় কৰিবলৈ আগবাঢ়ি গৈছে। গতিকে এই পাঠটিত আমাক সেইটোৰ বিষয়ে দিছে। আজিৰ বাবে মই তোমালোকক পাঠটি পঢ়ি দিয়াৰ লগতে অসমীয়াত সেই পাঠটি কি কৈছে সেইখিনি কথাও কৈ দিলোঁ। ইয়াৰ পাছৰটো ভিডিঅ'ত মই ইয়াৰ লগত জড়িত প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। তোমালোকে পাঠটি ভালদৰে পঢ়ি পাঠটি বুজিবলৈ যত্ন কৰিবা। থেংক ইউ।